নমস্কাৰ আসাম মিনহাজ ইউটিউব চেনেল চাই থকাৰ বাবে ধন্যবাদ। আজি 13 ছেপ্টেম্বৰ এই মুহূৰ্তত দিব লৈছোঁ সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ সন্ধিয়াৰ প্ৰথমটো খবৰ। কোকৰাঝাৰক কোচ ৰাজবংশী এলেকাত নিষিদ্ধ কৰা হৈছে বিজেপিক। এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ, এটা বিগ ব্ৰেকিং জনাইছোঁ আপোনালোকক। কোকৰাঝাৰত নিষিদ্ধ হ'ল বিজেপি। কোচ ৰাজবংশী অধ্যুষিত এলেকাত প্ৰৱেশ কৰিব নোৱাৰিব বিজেপিয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে দিলীপ শইকীয়াও কৰিব নোৱাৰিব প্ৰৱেশ। এই ঘোষণা কৰিছে কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলে। বিজেপি ত্যাগ কৰক কোচ ৰাজবংশী লোকে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত হৈছিল গোলকগঞ্জৰ বৰ্বৰ ঘটনা। এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে KSDCয়ে। বিশ্বজিৎ ৰায় হৈছে এটা দালাল। নিৰ্বাচনৰ সময়ত দালালি কৰাটো বিশ্বজিৎ ৰায়ৰ পুৰণা স্বভাৱ। কোচ ৰাজবংশী এলেকাত বিশ্বজিৎ ৰায়ে প্ৰৱেশ কৰিলে পহুখেদা দিয়া হ'ব। আজিৰ আমাৰ 2 নম্বৰ খবৰটো হৈছে হাতত মাত্ৰ 10 দিনৰ সময়। বিদেশী বিৰুদ্ধে অসমত হ'ব ডাইৰেক্ট একশ্যন। ৰাজ্যত নাথাকিব বিদেশী ন্যায়াধিকৰণৰ পূৰ্বৰ ব্যৱস্থা। এই সন্দৰ্ভত ঐতিহাসিক সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। 71 পিছত অহা সকলো বিদেশী হ'ব বহিষ্কাৰ। NRCত নাম থাকিলেও যাব লাগিব ভাৰত এৰি। বিদেশী ন্যায়াধিকৰণৰ প্ৰয়োজন নাই ৰাজ্যত। বিদেশী ন্যায়াধিকৰণত এতিয়াও 82,000 কেছ পেণ্ডিং আছে। 1950 চন আইন প্ৰয়োগ কৰা যোজা চলাই আছে চৰকাৰে। বিদেশী চিনাক্ত হ'লে DCয়ে এতিয়াৰে পৰা দিব নটিচ। বিদেশী সন্দৰ্ভত এনেদৰে ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য যে 10 দিনত নাগৰিকত্ব প্ৰমাণ কৰিব লাগিব ব্যক্তিয়ে। যদিহে নাগৰিকত্ব প্ৰমাণ কৰিব নোৱাৰে বা প্ৰমাণ কৰিব নোৱাৰিলে তেন্তে হোল্ডিং চেণ্টাৰলৈ নিয়া হ'ব। নথিপত্ৰ খেলিমেলি পালেই DCয়ে পুছবেক কৰিব আৰু তাৰ পাছত BSFে লৈ যাব বাংলাদেশলৈ। এতিয়াৰ পৰা ট্ৰিব্যুনেলে নল'ব সকলো সিদ্ধান্ত। DCয়ে সিদ্ধান্ত ল'ব বাংলাদেশীক লৈ। পুছবেক কৰিলে কোনো এমবেচিক যোগাযোগ কৰা নহয়। DCয়ে নোৱাৰিলেহে ট্ৰিব্যুনেলত প্ৰেৰণ কৰিব গোচৰ। ৰাজ্যিক কেবিনেটত লোৱা হৈছে এই ডাঙৰ সিদ্ধান্ত। দিব লৈছোঁ আন এটা খবৰ। প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ বিৰোধিতাৰে উত্তাল হৈ পৰিছে উজনি অসম। 25টাকৈ আহোম অধ্যুষিত অঞ্চলত পৰাজিত হ'ব বিজেপি। 14 চনতে দিয়া জনজাতিকৰণ প্ৰতিশ্ৰুতি পূৰণ নকৰিলে প্ৰধানমন্ত্ৰীয়ে। 11 বছৰে সংসদত ঠাই নাপালে জনজাতিকৰণৰ প্ৰসংগই। মৰাণৰ ৰাজপথ কপালে টাই আহোম যুৱ পৰিষদে। 6 জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে হ'ব বিপদ। টাই আহোমক ধৰি 6 জনগোষ্ঠীয়ে ওফৰাই দিব চৰকাৰক। কেৱল ম্যাক উচ্ছেদ কৰিলে নহ'ব, বিতান কৰিব লাগিব। এই বৃহৎ মন্তব্যৰে প্ৰতিবাদ সাব্যস্ত কৰিছে টাই আহোম যুৱ পৰিষদে। দিব লৈছোঁ ৰাজ্যৰ মহিলাসকললৈ এটা জৰুৰী খবৰ। হাতত মাত্ৰ আৰু এসপ্তাহ আছে। লাখ লাখ মহিলাৰ একাউণ্টত সোমাব চৰকাৰৰ ধন। ঘৰতে বহি আপুনি অৰুণোদয় আঁচনিত কেনেকৈ ভৰাব নাম জনাব লৈছোঁ এই মুহূৰ্তত এটা ভাল খবৰ। আপুনি পূৰ্বতে পাই থকা অৰুণোদয় হঠাৎ বন্ধ হৈ গৈছে নেকি? অৰুণোদয় তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন হৈছে নেকি? তালিকাৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। DC অফিচলৈ নোযোৱাকৈ আপুনি এতিয়াৰে পৰা লাভ কৰিব পাৰিব চৰকাৰৰ ধন। ইয়াৰ বাবে প্ৰপত্ৰ পূৰণ কৰি আপুনি পোনপটীয়াকৈ পঠাব লাগিব ASLRMত। ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকা সখীয়ে লাভ কৰিব চৰকাৰৰ অৰুণোদয় আঁচনিৰ টকা। ইয়াৰ বাবে আপুনি যাব নালাগে কোনো DC অফিচলৈ। পোনপটীয়াকৈ আপুনি লাভ কৰিব চৰকাৰৰ অৰুণোদয় আঁচনি। 1250 টকা প্ৰতিগৰাকী মহিলাই পাই থাকিব। গেছ কিনিলে আৰু লাভ কৰিব 250 টকাকৈ ৰাজ সাহায্য। পঞ্চায়ত কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব লাগিব অৰুণোদয়ৰ প্ৰপত্ৰ। অসমত নতুনকৈ 35 লাখ মহিলাই লাভ কৰিব চৰকাৰৰ অৰুণোদয় আঁচনি। 17 ছেপ্টেম্বৰৰ পৰা 35 লাখ মহিলাই পাব চৰকাৰৰ অৰুণোদয় আঁচনি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিলে ডাঙৰ মন্তব্য। দিব লৈছোঁ আন এটা খবৰ। 2024ত চামগুৰিত টিকট নাপাব পাৰে ৰকিবুলৰ পুত্ৰ তানজিল হুছেইনে। ৰকিবুলৰ বিৰুদ্ধে মাষ্টাৰ প্লেন সাজু কৰিছে নুৰুল হুদা গোটে। চামগুৰিত ৰকিবুলৰ পুত্ৰক প্ৰত্যাহ্বান জনাবলৈ কংগ্ৰেছ নেতাৰ গোপন বৈঠক। ৰকিবুলৰ পুত্ৰ তানজিল হুছেইনৰ পাখি কাটিবলৈ সাজু হৈছে নুৰুল হুদা গোট। ৰকিবুলৰ বিৰুদ্ধে চামগুৰিত একত্ৰিত হৈছে আধা ডজন নেতা। তানজিলৰ প্ৰাৰ্থিত্বৰ বিৰোধিতাৰে ৰূপহীয়াতত কংগ্ৰেছীৰ গোপন বৈঠক। গোপন বৈঠকৰ আলোকচিত্ৰ এক্সক্লুচিভ তথ্য ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখিব পাৰিছে যে নতুন চামগুৰিত এইদৰে অন্তৰ্ভুক্ত হৈছে পুৰণি ৰূপহীয়াতৰ 11টাকৈ পঞ্চায়ত। এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ আপোনালোকক জনাই আছোঁ।
2024 সামগ্ৰীত টিকট নাপাব পাৰে সাংসদ ৰকিবুলৰ পুত্ৰ তানজিল হুছেইনে ৰকিবুলৰ বিৰুদ্ধে মাষ্টাৰ প্লেন সাজু কৰিছে নুৰুল হুদা গোটে দিব লৈছো ৰাজ্যৰ ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ 1 অক্টোবৰ পৰা সলনি হ'ব ৰেচনৰ সকলো নিয়ম নতুন পদ্ধতিৰে এতিয়াৰ পৰা ল'ব লাগিব ৰেচন চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰী এতিয়াৰ পৰা পাব চেনি দাইল আৰু নিমখ মুঠ 4 বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে বজাৰৰ দৰতকৈ কমকৈ লাভ কৰিব ৰেচন প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত আৰু প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত লগতে প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত কেৱল ইমানেই নহয় লগতে 700 টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ ইয়াৰ উপৰি যদিহে আপোনাৰ উজলা গেছৰ কানেকশ্যন আছে মাত্ৰ 250 টকাতে পাব চিলিণ্ডাৰ কিন্তু এই ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰপ্ৰিণ্ট দিব লৈছো আন এটা খবৰ বিটিচি নিৰ্বাচনৰ প্ৰাক্ষণত মুখ্যমন্ত্ৰীৰ মন্তব্য মই মনে প্ৰাণে বিচাৰো ইউপিপিএল আৰু বিপিএফ এক হওক এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিটিচি নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত অসমৰ মুখ্যমন্ত্ৰী প্ৰচাৰ সভাত ইউপিপিএল আৰু বিপিএফত একত্ৰিত হোৱাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে বিটিচি নিৰ্বাচন সমাগত প্ৰতিটো ৰাজনৈতিক দলে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে বড়োলেণ্ডৰ প্ৰধান দল ইউপিপিএল আৰু বিপিএফৰ সমান্তৰালকৈ এবাৰ বিজেপিও শক্তিশালী ৰূপত নিৰ্বাচনত অৱতীৰ্ণ হৈছে নিৰ্বাচনী প্ৰচাৰৰ মাজতে এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ মন্তব্য কৰে তেওঁৰ মতে ইউপিপিএল আৰু বিপিএফক একত্ৰিত কৰাৰ বাবে তেওঁ চেষ্টা চলাই আছে তেওঁ কয় হাগ্ৰামা মহিলাৰে 5 বছৰ আমাক সমৰ্থন কৰিছে ৰাজ্যসভাত আমাক ভোট দিছে ইউপিপিএলেও আমাক ভোট দিছে সেয়ে মুখ্যমন্ত্ৰী হিচাপে মোৰ প্ৰচেষ্টা হ'ব পৰৱৰ্তী সময়ত দুইটা বড়ো ৰাজনৈতিক দলক একত্ৰীকৰণ কৰা কাৰণ বিটিচিত আমাৰ শত্ৰু বেলেগ আছে আমি বেলেগ কাজিয়া কৰি আছোঁ সেইকাৰণে মইতো মনে প্ৰাণে বিচৰা প্ৰভূত বড়ো হাগ্ৰামা মহিলাৰী দুইজন এক হওক লগতে বিজেপি আছেই সকলো জাতি উপজাতিৰ উন্নতি হওক পৰিৱৰ্তনৰ আশ্বাস দি মুখ্যমন্ত্ৰীয়ে বাক্সা জিলাৰ বৰ্মাত বিটিচি পৰিষদীয় সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ অংশগ্ৰহণ কৰে 24 নং মুছলপুৰৰ পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰিদীপ ডেকাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে কয় পৰিৱৰ্তনৰ এটা বিটিচিত প্ৰয়োজন আছে আগতে সেই পৰিৱেশ নাছিল শান্তি স্থাপন হ'ল এটা বিকাশ আৰু প্ৰগতি হ'ব লাগে ৰাইজৰ উৎসাহ দেখি বিজেপি 15-20খন আসন লাভৰ আশে-পাশে গৈ আছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ইফালে জনজাতিকৰণৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা প্ৰতিবাদ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় 6 জনগোষ্ঠী জনজাতিকৰণত চৰকাৰে আপত্তি কৰা নাই বড়ো ৰাভা মিচিং খুনৱাল কছাৰী ঠেঙাল কছাৰী শৰণীয়া কাছাৰী তেওঁলোকে আপত্তি কৰিছে আপত্তি কৰা মানুহ আমাৰ ভিতৰতে সেইকাৰণে দুই পক্ষকে মাতি আনি মিটিং কৰিছোঁ এই ক্ষেত্ৰত কংগ্ৰেছক লক্ষ্য কৰি মুখ্যমন্ত্ৰীয়ে কয় কংগ্ৰেছে বিধানসভাত এটা সিদ্ধান্ত ল'লে যে যেতিয়ালৈকে বড়ো ৰাভাই ক্লিয়াৰ ফেন্স নিদিয়ে আপোনালোকে কৰিব নোৱাৰে নৱেম্বৰত কথাবিলাক আমাক উলিয়াই দিম ফৰ্মুলা বিচাৰি 4টা জনগোষ্ঠীৰ ক্ষেত্ৰত সফল হৈছোঁ 2টা জনগোষ্ঠীৰ ক্ষেত্ৰত সমস্যা হৈ আছে কংগ্ৰেছে খেলা খেলি থৈ গ'ল এতিয়া 6 জনগোষ্ঠী যদি বয়কট কৰিব লাগে কংগ্ৰেছক কৰিব লাগে যিমান কৰিলে অকল বিজেপিয়ে কৰিলে গোলকগঞ্জৰ আক্ৰাছুৰ প্ৰতিবাদ আৰু প্ৰাক্তন আক্ৰাছু নেতা বিশ্বজিৎ ৰায়ে বিজেপিত যোগদান সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে স্থিতি স্পষ্ট কৰি দিয়ে যে 4 দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন আহিব আৰু যিসকল দোষী তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব আক্ৰাছুৰ লগত চৰকাৰৰ কোনো সংঘাত নাই বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছত বিজেপিৰ এজেণ্ট সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে 100ৰ ভিতৰত তেওঁৰ 90 জন এজেণ্ট কংগ্ৰেছত আছে তেওঁ কয় কংগ্ৰেছত যিকোনো সময়তে 10জন মানুহ মোৰ থাকিবই মিনিটৰ খবৰ মোৰ ওচৰলৈ আহে